Hi everyone, welcome to the channel. আজি এটা নতুন ভিডিও মানে আজি মোক মোৰ বহুতে সেটআপটোৰ কথা সুধি থাকে বহুতে মোক কৈও থাকে যে আপুনি কেনেকৈ ভিডিও বিলাক বনাই এবাৰ দেখাই দিব আৰু নতুন সেটআপ বনাইছো মানে মই এফালে পিছফালেও কিবা কিবি আছে আৰু এফালেও আছে নতুন ৰুমটোত যেহেতু নতুনকে ভিডিও বনাবৰ বাবে মই সেটআপ বনাম বুলি কৈছিলো গুটেখিনি ৰেডি হ'ল আৰু এই সেটআপতে মই ভিডিও বনাও আৰু দুটামান নতুন বস্তু কিনিলো ইউটিউবৰ বাবে প্ৰায় 1 লাখতকৈ বেছি পইচা এবাৰ ইউটিউবত মই ইনভেস্ট কৰিছো অলমোস্ট ঠিক আছে আগৰ বিলাক মিলাই এতিয়ালৈকে 1 লাখতকৈ বেছি মই ইউটিউবৰ গেজেট ইনভেস্ট কৰিছো আৰু একমাত্ৰ ভিডিও বনাবৰ বাবে এইবিলাক লগাই আছো মই একবাৰ বেক ক্যামেৰাত ধুনিয়াকৈ গুটে বেকগ্ৰাউণ্ড এটো ইউজ কৰো বৰ্তমান মানে এডালটো ট্ৰাইপডডাল মোৰ আগৰ পৰাই আছে আৰু তাৰ লগতে মই এই চকীখনো কিনিছিলো মাজতে এখন যোনখন পুৰা ধুনিয়াকৈ চকীখন মানে উঠাব পাৰি ওপৰলে বাকি ঘুৰাবও পাৰি পুৰা বহি পেলাই বহুত টাইম মানে বহুত দীঘলীয়া সময় কাম কৰিবৰ বাবে এই চকীখন মানে পাৰফেক্ট হয় মোৰ কাৰণে তাৰ পিছত এইফালে মই নতুন বস্তু লগাইছো মই দেখাই দিও মই মানে নহয় মেডামে আনি এখিনি অলপমান সজাইছে তাই আহিলে আৰু অলপ ভালকে সজাব পাৰিব এফালে মই বেকগ্ৰাউণ্ডত লগাইছো মোৰ যোনটো সিলভাৰ এডুকেটৰ এৱাৰ্ড পাইছিলো ফ্ৰম ক্লাছ প্লাস মানে 5000 এপ ডাউনলোড হোৱাৰ বাবে পাইছিলো তো এখিনি আছে তাৰ বাহিৰে মোৰ নেক্সট সেটআপত আছে এটা নতুন বস্তু ললো মই মাজতে আৰু হেতু মই আপোনালোকক একবাৰ দেখাই দিও এটো হল ৰিং লাইট ঠিক আছে এই ৰিং লাইটটো ডিজিটেকৰ হয় এটো 1500 লৈছিলে এটিও ফ্লিপকাৰ্ট এমাজন সবতে 1500 এ লয় ইয়াৰ এটাই ভাল আছে ইয়াত বেলেগ কালাৰ আনিব পাৰি ইয়াতে আৰু মই কেতিয়াবা যদি বেলেগ বেকগ্ৰাউণ্ড ইউজ কৰো বা কেতিয়াবা যদি লাইট কম থাকে তেনেহলে এই ৰিং লাইটটো মই ইউজ কৰিব পাৰো ৰিং লাইটটো এবাৰ মই লগাই বাৰু দেখাই দিম তাৰ বাহিৰে মোৰ কম্পিউটাৰটো থৈছো ইয়াতে ঠিক আছে তো কম্পিউটাৰ ধুনিয়াকৈ থৈ ইয়াতে মই বহি পেলাই ধুনিয়াকৈ কাম কৰো আৰু এই কম্পিউটাৰৰ লগত মই যোনটো মাইক আগতেও এবাৰ দেখাইছো এটো মাইক ইউজ কৰো মই অডিও এৰে ঠিক আছে এই মাইকটো 5000 টকা লৈছিলে আৰু মাইকটো বহুত ভাল কোৱালিটিৰ হয় ইয়াতে সাউন্ড বহাব কমাব পাৰি মানে ইয়াতে সব এভৰিথিং আছে আৰু এটা মাইকটো আহি মোৰ সিপিইউত কানেক্ট হয় তাৰ লগত মই লিখিবৰ বাবে আগতেও কৈছো পেন টেপ ইউজ কৰো অলপমান খেলিমেলি হৈ আছে বস্তুবিলাক তো এই পেন টেপটো ইউজ কৰো তাৰ পিছত মই যদি বেক ক্যামেৰাত ভিডিও বনাও ধৰক যেনেকৈ এইবিলাক বেকগ্ৰাউণ্ড হওক বা এইবিলাক বেকগ্ৰাউণ্ড হওক সেইবিলাক যদি ইউজ কৰি ভিডিও বনাও তেতিয়া মই এই কেটা মাইক ইউজ কৰো এই মাইক কেটাই মোক বহুত সহায় কৰিছে 2 বছৰ হৈ গল এই মাইক কেটা টোটাল 5000 লৈছিলে তিনটাত ইয়াতে কি আছে এটা ৰিসিভাৰ আছে এটো ৰিসিভাৰ হয় যোনটো আইফোনত কানেক্ট হয় আৰু এই দুটা ট্ৰান্সমিটাৰ আছে जो কেতিয়াবা যদি ইন্টাৰভিউ টাইপ বনাও দুটা ট্ৰান্সমিটাৰ ইউজ কৰো তাৰ বাহিৰে কেতিয়াবা মই কিছুমান ভিডিও GoProটোত বনাও তো GoProটো মোক বহুত ভিডিওৰ ক্ষেত্ৰত সহায় কৰিছে তাৰ বাহিৰে মই যদি কেতিয়াবা ঘৰত যাওঁ বা মই ক'বাত বাহিৰত ফুৰিব যাওঁ তেতিয়া মই মোৰ টেবলেট লৈ যাওঁ টেবলেট লৈ গৈ টেবলেটতো লিখিব পাৰি ধুনিয়াকৈ ইয়াত এটো পেন টেপ আছে পেন টেপ টাইপ হয় মানে ইয়াতে ধুনিয়াকৈ পেন দি দিছে স্যামসাঙৰ হয় আৰু এই স্যামসাঙৰ ইয়াতে ধুনিয়াকৈ লিখি মই বুজাব পাৰো তো এইখিনি হল মোৰ সৰু সুৰা এটা সেটআপ দেখালো মই এবাৰ লাইটটো জ্বলাই দেখাই দিওঁ এটা লাইটটো মই কানেক্ট কৰি ললো আৰু ইয়াতে মোড চেঞ্জ কৰিব পাৰি আৰু অন অফ কৰিব পাৰি এটা লাইটটো অন কৰিলো তাৰ পিছত মই বেলেগ মোডতো নিব পাৰো বেলেগ কালাৰ হ'ব চাব ঠিক আছে এটো হল প্লাস মানে এটো মানে বেছি পাৱাৰ হৈ গৈ থাকে আৰু কমাই দিলে কম পাৱাৰ হৈ আহি থাকিব এটো বস্তু হল মোডটো চেঞ্জ কৰে চাওক এটা মোডটো চেঞ্জ হৈছে বেলেগ কালাৰ হৈছে আকৌ নীলা হৈছে তেনেকুৱা হৈ থাকে এতিয়া ধৰিব নোৱাৰিব পাৰে কিন্তু ভিডিওত ধুনিয়াকৈ ক্লিয়াৰলি ইফেক্ট আহে আৰু পাৱাৰ যদি কমাব বিচাৰে কমাবও পাৰে অলপ কমকে ব্ৰাইট হৈ গৈ থাকিব আৰু বহাব বিচাৰিলে একদম ম্যাক্সিমাম কৰি থৈ দিলে হল তাৰপিছত অফ কৰি দিব পাৰে ঠিক আছে সো এখিনি হৈ গল মোৰ সৰু সুৰা এটা ইউটিউবৰ সেটআপ আৰু মই মানে ষ্টিকি নোটস লগোৱা আৰম্ভ কৰিছো এতিয়া মোৰ অসমীয়া বেংকাৰ চেনেলটোত সপ্তাহৰ 7 দিনত কি ভিডিও আহিব পুৰা মই প্ৰপাৰলি লিখি লওঁ মেথছ এণ্ড ফিজিক্স সাব চেনেলত 7 দিনত কি টাইপৰ ভিডিও আহিব প্ৰপাৰলি মই লিখা আছে আৰু এই হিচাপতে মই ভিডিও দিওঁ সেকেন্ড কথা এই দুটা ষ্টিকি নোট হল মোৰ মেথছ এণ্ড ফিজিক্স সাবৰ এটা অসমীয়া বেংকাৰ চেনেলৰ এটা দুইটাত মই দিনটোত কি ভিডিও বনাম আজি যেহেতু দেওবাৰে মই ভিডিওটো ৰেকৰ্ড কৰি আছো দেওবাৰে মই দিনটোত সময় পাওঁ তো দেওবাৰে 6টা এফালে 9টা ভিডিও বনাম ভাবিছিলো 2-3টা মান থাকি গল তো সেই হিচাপত মই নিজক সদায় ট্ৰেক কৰি থাকো আকৌ এবাৰ দেখাই দিছো মোৰ সেটআপটো কিমান টোটাল খৰচ হৈছে মই কৈছিলো না 1 লাখতকৈ বেছি মই একবাৰ মই কৈ দিম চাওক এইখিনি বাৰু সৰু বিলাক নধৰুৱে এটো ট্ৰাইপড 1000 লৈছিলে চকী 5000 লৈছিলে 6000 হল এটো লৈছিলে 1500 এটো পিছত এড কৰি আছে ঠিক আছে 6000 হল তাৰ পিছত এটো লৈছিলে মোৰ 24000 পেন টেপ হেৰিটো স্যামসাঙৰ টেবলেটটো 24 6 30000 হল তাৰ পিছত
এইটো লৈছিলে মোৰ 5000 35 হ'ল মাইক কেটা লৈছিলে 5000 40 হ'ল GoPro লৈছিলে 20000 তো 60 হ'ল তাৰ পিছত পেন টেপ মোৰ লৈছিলে 4500 নে 3500 লৈছিলে ঠিক আছে তো 63500 হৈ আছে আৰু বাকি এটোত লৈছিলে মোৰ 1500 টকা তো এটো যোগ কৰিলে হ'ব 65000 তাৰ পিছত মোৰ গোটেই কম্পিউটাৰটো CPU টো সব মিলাই মোৰ লৈছিলে 55000 তো 65 প্লাস 55 মানে মোৰ হৈ গল 120000 তো তাৰ মানে 120000 পুৰা ইনভেস্ট কৰি দিছো ইউটিউবত আৰু ভিডিও বনাই ভাল পাওঁ হেতুভাবে ইমানকে ইনভেস্ট কৰি তোমালোকৰ কাৰণে মই ইউটিউবত ডেইলি ভিডিও বনাও অফিসৰ পৰা আহি হক ওই ওপৰত এটা ডেস্ক ক্যামেৰাও আছে ঠিক আছে হেতু এবিলাক খৰখুৰা খৰচটো বহুত আছে ঠিক আছে মই ইউটিউবৰ নামত মাহত বহুত পইচা খৰচ কৰো এবিলাক ইলেক্ট্ৰনিক্সৰ বস্তু লৈ পেলাই যেহেতু এবিলাক কৰি ভাল লাগে ভিডিওটো কেনেকুৱা পালা কমেন্ট কৰিবা নতুন সেটআপ হয় এটো নতুন সেটআপ কেনেকুৱা লাগিছে এখন টেবুল আনিব লাগিব কম্পিউটাৰৰ কাৰণে বাকি সব ফালে বেলেগ বেলেগ ব্যাকগ্ৰাউণ্ডত ভিডিও বনাব এতিয়া মানে ধুনিয়াকে পাৰি আছো আৰু নতুনকে এটা ল্যাপটপও আছে মোৰ সেই ল্যাপটপটো মাজে মাজে কাম কৰো আৰু সেই ল্যাপটপটো মই বেলেগ এটা ভিডিওত দেখাম বাৰু দিয়া এই ভিডিওটো কেনেকুৱা পালা কমেন্ট কৰিবা